হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। এয়া দেখিছেনে, ৰঙালী লিখা হৈ আছে। ক'ত হৈ আছে, কি হৈ আছে, সকলোবিলাক জনাম। আহক তেনেহ'লে ভিডিঅ'টো মোৰ লগতে আপোনালোকেও উপভোগ কৰক। অকণো কিন্তু স্কিপ নকৰিব দেই। এইফালে দেখিছেনে, একদম জনগোষ্ঠীয় নৃত্য চলি আছে। আপোনালোকে গুৱাহাটীবাসীয়ে চাগে নিশ্চয় জানিছে ক'ত হৈ আছে, নহয়নে? আৰু এয়া ৰঙালী প্ৰগ্ৰেম। আহক তেনেহ'লে গোটেইখিনি আমি চাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ জীও আজি একদম পঢ়াত উৎপাত লাগিছে, দেখিছেনে? তাই ধুনীয়াকৈ গছ আঁকি আছে, কাৰণ পৰীক্ষাত বোলে গছ আৰু বল আহিব। সেয়া তাই আঁকি আছে আৰু ধুমধাম পঢ়া মানে কমপ্লিট কৰিব। আৰু তাই ওলাই যাব, যিহেতুকে ক'লে যাব আপোনালোককতো মই কৈছোৱে। আৰু ফাইনেলি তাই পঢ়ি কৰি হৈ আমি আহিছোঁ। গাড়ী বহুত দূৰতে পাৰ্ক কৰিব লগা হৈছে, কাৰণ এইখিনিত একদম সোমাব নোৱাৰা অৱস্থা। এয়া দেখিছেনে, পাৰ্কিঙে নাইকিয়া হৈ গৈছে, মানে ইমান ভিৰ একদম। আৰু ৰাস্তাৰ কাষে কাষে এইবিলাক পুৰা একে গাহৰি পোৰা, ব্ৰইলাৰ পোৰা, মাছ পোৰা, কিমান চাব। আৰু আমি ফাইনেলি আহি পাই গৈছোঁহি ৰঙালীৰ বাকৰি। এয়া খানাপাৰা ফিল্ডত হৈ আছে বৰ্তমান ৰঙালীৰ অনুষ্ঠান। আৰু বৰ ধুনীয়া ধুনীয়া গীত মাতে মুখৰিত কৰিছে। এইটো চাওকচোন, গোৱালপৰীয়া লোকগীতত নৃত্য কৰি আছে। এয়া আপোনালোককো দেখাওঁ বুলি মই ভাবিলোঁ। আৰু এয়া ফাইনেলি আহি গ'ল আমাৰ অসমৰ মানে সাংস্কৃতিক বাপতিসাহোন বিহু। এয়া বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে ষ্টেজত উঠিছে। আৰু মই ভাবিলোঁ আপোনালোকক বিহুটো অকণো স্কিপ নকৰাকৈ দেখাম। ইমান সুন্দৰ বিহু হৈছে নহয়, চাওকচোন। আপোনালোকেও কিন্তু একদম স্কিপ নকৰাকৈ চাব দেই, কাৰণ কষ্টবিলাক মই আপোনালোকৰ কাৰণেইতো কৰোঁ, নহয়নে? এয়া নাচনী মঞ্চত প্ৰৱেশ কৰিছে। বিহু আমাৰ একদম আহে আহে অসমীয়াৰ প্ৰাণে প্ৰাণে কোহে কোহে থকা এটা মানে সাংস্কৃতিক অনুষ্ঠান, নহয়নে বাৰু? বিহুৰ অবিহনে আমাৰ অসমীয়াৰ অস্তিত্বনো ক'ত থাকিব। বিহুটো মই ভাবিছোঁ গোটেইটো আপোনালোকক দেখাওঁ, কাৰণ মোৰ খুব প্ৰিয় বিহু অনুষ্ঠানবিলাক।
নদী বাঁধুকে তোমালে কাছে সাঁতরে হয় নহলি তুমি আহিবাগে বান্ধি দিবলে দহৰা কলকালে চাউলৰ পথাৰত দুটা খুটি কপি কোবালে হয় ৰোৱনী আই বিচাৰিছে ঘৰ ধৰিবলে কিনি হয় বোৱাৰী We don't allow me to have that boy gone. আৰু এয়া বিহু অনুষ্ঠান চাই এইফালে আকৌ চলি আছে একদম মানে গীতৰ অনুষ্ঠান আৰু তাকে চাওঁ বুলি আহিলোঁ কিন্তু এইফালে একদম ওচৰলৈ যাব নোৱাৰি এই স্ক্ৰীণতে অলপ চাইছোঁ আৰু মানে পুৰা বেৰিকেড লগাই থৈছে আৰু ওচৰৰ পৰা ধৰিবও নোৱাৰি দূৰৰ পৰাই চাই ভাল লাগিছে তাৰ পাছতে আমি আহিলোঁ এইফালে মেলা হৈ আছে তাতে ইয়াত দেখিছেনে সেইটোত ফটো উঠিব পাৰি কিবা ইমান ভালকে মই নুসুধিলোঁ আৰু এয়া প্ৰদৰ্শনীবিলাকত চাওকচোন কি ধুনীয়া ধুনীয়া বস্তু আৰু মই এটা ভাল বস্তু দেখা পালোঁ কোনো দিনে নেদেখা এয়া মুগা লেটা আৰু মুগা কেনেকৈ কাটে মুগা সূতা প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো মই ভাবিলোঁ আপোনালোককো দেখাওঁ চাওকচোন এয়া দেখিছেনে একদম চকুৰে ওচৰৰ পৰা দেখিছোঁ যে মুগা এনেকৈয়ে মানে মুগা সূতা বনাই আৰু ইফালে এই খুৰাজনে ধুনীয়াকৈ চেৰেকীত মুগা কাটি আছে ইফালে মুগা তাৰপিছত পাটৰ মানে বিভিন্ন ধৰণৰ কাপোৰ একদম বস্ত্ৰ মেলা এখন বস্ত্ৰ পুৰা মানে মেলা লাগি আছে চব ষ্টলবিলাক মানে চাইডে চাইডে ধুনীয়াকৈ ভাগ হৈ আছে কোনোবা চাইডে বস্ত্ৰ কোনোবা চাইডে শ্ব'পিছৰ এনেকুৱা আৰু মই ভাবিছোঁ আপোনালোককো দেখাওঁ আপোনালোকেও ভাল পাব একদম মানে সঁচাই দেই এইবিলাক জেগাত আহিলে মনবিলাক সঁচাই ভাল লাগি যায় এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া কাপোৰবিলাক একদম লওঁ লাগিছে চববিলাকতো ল'ব নোৱাৰোঁ ন পচন্দ হ'লেও কাৰণ মানিটোতো মেইন আৰু এই সৰু সুৰা কিবা অলপ বস্তু ল'লোঁ ছোৱালীজনী খেলা কৰা কিবা অলপ খোৱালোঁ তাইক তাৰ পাছতে এয়া ওলাই আহিছোঁ কিন্তু মানে বহুত কিবা কিবি নেদেখা বস্তু দেখিছোঁ আৰু ইয়াত বাহিৰৰ কিবা চেন তেনেকুৱা ধেৰ আহিছে এইবিলাক দেখিছেনে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আৰু এইবিলাক শ্ব'পিচ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব ভাল লাগিল যদি লাইক কৰিব